মন পুৰা টাইট কৰি ৰাখিব লাগিব আৰু আমি কাম কৰিম লাখপতি বাইদেউ হম তেতিয়া আমি হ'ব পাৰিম কিন্তু লগত আৰু এটা কথা আছে এই যে মই ভাল ভাল কথাবোৰ কলো চাউল নিমখ চেনি অৰুণোদয় নিযুত মইনা উদ্যমিতা এইবোৰ পাই থাকিবৰ কাৰণে অহাবাৰ বিজেপি আহিব লাগিব না নালাগিব লাগিব না নালাগিব বিজেপিক ভোট দিব না নিদিব পাক্কা দিব হেতু লগত কথাটো মনত ৰাখিব নহলে যদি গাড়ীখনতে টায়াৰ পামচাৰ হৈ যায় গাড়ী কৰ পৰা চলিব হয় না নহয় যি নহক এতিয়া আমি লাখপতি বাইদেউ হ'ব পাৰিম আৰু আগৰ দৰে ঘৰত বেছি চিন্তাও নাই আগতে আমাৰ কিছুমানৰ চিন্তা হৈ থাকে যে হাজবেণ্ডটো আছে আকৌ যদি নতুনকৈ এটা বিয়া কৰাই লয় হয়নে কোনবাই কয় বোলে নহয় আমাৰ ধৰ্মটো কৈছে আমি 4টালৈকে বিয়া কৰাব পাৰো বাপৰে আমি এটাই সম্ভালিব পৰা নাই 3টা 4টা বিয়া কৰাব হসা খজি কৰাইও দিয়ে এটা কৰাই দুটা কৰাই 3টা কৰাই 4টা কৰাই দিয়ে এতিয়া আৰু কৰিব পাৰিব নেকি এতিয়া কৰিলে কি হ'ব এতিয়া যদি ঘৰত হাজবেণ্ডে দুটা বিয়া কৰাই কি হ'ব 7 বছৰ জেলত যাব লাগিব কিমান দিন জেলত যাব লাগিব 7 বছৰ জেলত যাব লাগিব হিন্দু হক মুছলমান হক কোনো কথা নাই এতিয়া হাজবেণ্ড বিলাকেও মহিলাসকলক সন্মান কৰিব লাগিব আৰু ঘৰত দুটা বিয়া কৰাব নোৱাৰিব অৰুণোদয় আহিলে মহিলাৰ নামত বিভিন্ন আঁচনি লাখপতি বাইদেউ দুটা বিয়াও পাতিব নোৱাৰে এটা কিন্তু কাম আপোনালোকৰ থাকি যাব যেতিয়া 10,000ৰ পৰা 25,000 পাম মই আপোনালোকক সুধিম যে বাইদেউ ঘৰত বাচ্চা কেইটা বোলে 5টা কেনেকে হল 5টা বোলে আল্লাহ দি দিলে তেতিয়া নহব আৰু কাৰণ বাচ্চা আল্লাহ নিদিয়ে বাচ্চা জন্ম গিৰিয়েক ঘৈণীয়েকৰ সন্মতিৰে হ'ব পাৰে হয় না নহয় সেই কাৰণে আমি এটাই কৈছো যে 10ৰ পৰা 25 25ৰ পৰা 50 3টাতকৈ ঘৰত বাচ্চা বেছি নহব কাৰণ যদি বাচ্চা বেছি হয় লাখপতি বাইদেউ হ'ব নোৱাৰো হিহতৰ পঢ়া শুনাত সময় খৰচ কৰিব লাগিব সেই কাৰণে আজি ঘৰত গৈ হাজবেণ্ড সকলক ক'ব যে মামা আহিছিলে মামাই ক'লে দুটা বিয়া কৰালে জেলত যাবি জামেলা শেষ লগত কি ক'ব যে বাচ্চাও কিন্তু 3টা 4টা নহব বোলে আল্লাহ দিলে কি কৰিম বোলে আল্লাহ বাচ্চা নিদিয়ে বুলি মামাই কৈ গৈছে বাচ্চা গিৰিয়েক ঘৈণীয়েকৰ আলোচনাতহে হ'ব পাৰে আল্লাহ ওপৰৰ পৰা কাকো বাচ্চা নিদিয়ে একদম মন পুৰা টাইট কৰি ৰাখিব লাগিব আৰু আমি কাম কৰিম লাখপতি বাইদেউ হম তেতিয়া আমি হ'ব পাৰিম কিন্তু লগত আৰু এটা কথা আছে এই যে মই ভাল ভাল কথাবোৰ কলো চাউল নিমখ চেনি অৰুণোদয় নিযুত মইনা উদ্যমিতা এইবোৰ পাই থাকিবৰ কাৰণে অহাবাৰ বিজেপি আহিব লাগিব না নালাগিব লাগিব না নালাগিব বিজেপিক ভোট দিব না নিদিব পাক্কা দিব হেতু লগত কথাটো মনত ৰাখিব নহলে যদি গাড়ীখনতে টায়াৰ পামচাৰ হৈ যায় গাড়ী কৰ পৰা চলিব হয় না নহয় যি নহক এতিয়া আমি লাখপতি বাইদেউ হ'ব পাৰিম আৰু আগৰ দৰে ঘৰত বেছি চিন্তাও নাই
আগতে আমাৰ কিছুমানৰ চিন্তা হৈ থাকে যে হাজবেণ্ডটোতো আছে, আকৌ যদি নতুনকৈ এটা বিয়া কৰাই লয়, হয়নে? কোনোবাই কয় বোলে নহয়, আমাৰ ধৰ্মতটো কৈছে আমি 4টালৈকে বিয়া কৰাব পাৰো। বাপৰে, আমি এটাই চম্ভালিব পৰা নাই, 3টা 4টা বিয়া কৰাব। সঁচা সঁচি কৰাইও দিয়ে, 1টা কৰাই, 2টা কৰাই, 3টা কৰাই, 4টা কৰাই দিয়ে। এতিয়া আৰু কৰিব পাৰিব নেকি? এতিয়া কৰিলে কি হব? এতিয়া যদি ঘৰত হাজবেণ্ডে 2টা বিয়া কৰাই কি হব? 7 বছৰ জেলত যাব লাগিব। কিমান দিন জেলত যাব লাগিব? 7 বছৰ জেলত যাব লাগিব। হিন্দু হওক মুছলমান হওক কোনো কথা নাই। এতিয়া হাজবেণ্ড বিলাকেও মহিলাসকলক সন্মান কৰিব লাগিব আৰু ঘৰত 2টা বিয়া কৰাব নোৱাৰিব। অৰুণোদয় আহিলে মহিলাৰ নামত বিভিন্ন আঁচনি, লাখপতি বাইদেউ 2টা বিয়াও পাতিব নোৱাৰে। এটা কিন্তু কাম আপোনালোকৰ থাকি যাব, যেতিয়া 10,000ৰ পৰা 25,000 পাম, মই আপোনালোকক সুধিম যে বাইদেউ ঘৰত বাচ্চা কেইটা? বোলে 5টা। কেনেকে হল 5টা? বোলে আল্লাই দি দিলে।